নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক এ জ্ঞানশালা ইউটিউব চেনেল। আজি 15 নম্বৰ এপিছডৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক আহিব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অসমৰ সাংস্কৃতিৰ ওপৰত ইম্পৰ্টেণ্ট MCQ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1. The Rongkhar festival is celebrated by which tribe of Assam? অসমৰ কোন জনসংখ্যাৰ উৎসৱ পালন কৰে? বড়ো, ৰাভা, মিচিং, কাৰ্বি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, কাৰ্বি। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2. লুহু লাহাই আৰু লালি হিলালি লাই অসমৰ কোন জনগোষ্ঠীৰ পৰম্পৰাগত গীত? চাৰিটা অপশ্যন দিয়া আছে, ৰাভা, তিৱা, বড়ো এণ্ড মিচিং। এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, তিৱা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3. বিশু অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ? বিশু, ঠিক আছে, কোনে পালন কৰে বিশু? অপশ্যন নম্বৰ এ, দেউৰী। ইয়াতে ইংৰাজীত অলপমান গণ্ডগোল হৈ আছে, হু চেলিব্ৰেট বিশু হ'ব লাগে, ইয়াতে দুবাৰ চেলিব্ৰেট আহি গ'ল, ঠিক আছে। হু চেলিব্ৰেট বিশু বাই হুইচ ট্ৰাইব অফ আছাম? বিশু অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ? কুৱেশ্যন টাইপিং মিষ্টেক হৈছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4. কোন জনগোষ্ঠীয়ে টুচু পূজা পালন কৰে? হুইচ ট্ৰাইব চেলিব্ৰেট টুচু পূজা? চাৰিটা অপশ্যন দিয়া আছে, টি ট্ৰাইব, ৰাভা, কাৰ্বি এণ্ড তিৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, টি ট্ৰাইব, চাহ জনজাতি আপোনাৰ টুচু পূজা পালন কৰে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5. Where is the মাধৱদেৱ কলাক্ষেত্ৰ situated? মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? এ গুৱাহাটী, বি নাৰায়ণপুৰ, চি তেজপুৰ, ডি যোৰহাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নাৰায়ণপুৰ। মাধৱদেৱ কলাক্ষেত্ৰ কৈছে, গুৱাহাটীত হ'ব শংকৰদেৱ কলাক্ষেত্ৰ, ঠিক আছে, ইয়াত কনফিউজন নহ'ব। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6. দখনা দখনা হৈছে, অপশ্যন চাৰিটাত আছে, ফুড, খাদ্য, ফেষ্টিভেল, ডান্স এণ্ড ড্ৰেছ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ড্ৰেছ, ঠিক আছে। বড়ো মহিলাসকলে পাৰম্পৰিক পোচাকক দখনা বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7. অসমৰ কোনখন ঠাই মুখা শিল্পৰ বাবে বিখ্যাত? হুইচ প্লেচ অফ আছাম ইজ ফেমাছ ফৰ ফেচ মাস্ক মেকিং? ঠিক আছে, চাৰিটা অপশ্যন দিয়া আছে, যোৰহাট, মাজুলী, তেজপুৰ এণ্ড বিশ্বনাথ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মাজুলী। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8. গুমৰাগ নৃত্য কোন জনগোষ্ঠীৰ? গুমৰাগ ডেন্স বিলংছ টু হুইচ ট্ৰাইব? চাৰিটা অপশ্যন আছে, কাৰ্বি, বড়ো, মিচিং এণ্ড নিচি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মিচিং। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9. হুইচ টেম্পল ইজ ন'ন এজ এ খাজুৰাহ অফ আছাম? কোন মন্দিৰ অসমৰ খাজুৰাহ বুলি জনা যায়? চাৰিটা অপশ্যন দিয়া আছে, কামাখ্যা টেম্পল, বশিষ্ঠ টেম্পল, মাধৱ হাইগ্ৰীৱ টেম্পল এণ্ড মদন কামদেৱ টেম্পল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মদন কামদেৱ টেম্পল, ঠিক আছে। খাজুৰাহ মন্দিৰটো টেম্পল ক'ত অৱস্থিত বুলি ক'লে কি হ'ব? ভাৰতৰ খাজুৰাহ মন্দিৰ ক'ত অৱস্থিত বুলি ক'লে ক'ত হ'ব? মধ্যপ্ৰদেশ, MP, ঠিক আছে। দ্য চেণ্টাৰ অফ ইণ্ডিয়া কি হয়? MP। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 10. দ্বিতীয় বৈকুণ্ঠ বুলি অসমৰ কোন ঠাইক জনা যায়? হুইচ প্লেচ ইজ আছাম ইজ ন'ন এজ এ ছেকেণ্ড হেভেন? চাৰিটা অপশ্যন দিয়া আছে, ঠিক আছে। চাৰিটা অপশ্যন কি আছে? মাজুলী, বৰপেটা,
বৰদোৱা এণ্ড হাজো, বৰদোৱা হ'ব, বৰদোৱা হৈছে। মাজুলী, বৰপেটা, বৰদোৱা এণ্ড হাজো, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বৰদোৱা। কুৱেশ্যন নম্বৰ 11, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? শংকৰদেৱে কোনটো ধৰ্ম প্ৰচাৰ কৰিছিল? চাৰিটা অপশ্যন আছে, শংকৰী ধৰ্ম, এক শৰণ নাম ধৰ্ম, মানৱ ধৰ্ম বা ৰাজধৰ্ম, ডি ৰাজধৰ্ম। চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব একশৰণ নাম ধৰ্ম, অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ দেই। কুৱেশ্যন নম্বৰ 12, চকলং হৈছে অসমৰ তলৰ কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰা বিবাহ অনুষ্ঠান? চকলং is a marriage ritual followed by which of the following community of Assam? চাৰিটা অপশ্যন দিয়া আছে, বড়ো, কোচ, আহোম এণ্ড কাৰ্বি। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আহোম। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, which of the following bihu celebration in Assam is performed and watched only by women? অসমত উদযাপন কৰা তলৰ কোনটো বিহু কেৱল মহিলাহে বিহু পৰিৱেশন কৰে আৰু মহিলাই দৰ্শক হয়? চাৰিটা অপশ্যন দিয়া আছে, ফাট বিহু, জেং বিহু, মুকলি বিহু এণ্ড হুঁচৰি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জেং বিহু। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, ঐনিত্যম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত? ঐনিত্যম ইজ ফক সং অফ হুইচ অফ দ্য ফলোইং কমিউনিটি? ৰাভা, বড়ো, মিচিং, তিৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মিচিং। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, দেওধানী ইজ এ ফক ডেন্স অফ হুইচ অফ দ্য ফলোইং কমিউনিটি? দেওধানী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? বড়ো, কাৰ্বি, মিচিং এণ্ড ৰাভা। চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বড়ো। আৰু দেওধানী কোনটো দেৱীৰ পূজা কৰা হয়? আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ, মনসা দেই। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, অসমৰ সত্ৰীয় নৃত্যক সংগীত নাটক একাডেমী কোন বছৰত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰে? Satriya Dance of Assam was given the status of classical dance by Sangeet Natak Academy in the year of which year? চাৰিটা অপশ্যন দিয়া আছে, 2001, 2000, 1999 আৰু 2002। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 2000 চনত আমাৰ অসমৰ সত্ৰীয় নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল। কোনে কৰিছিল? সংগীত নাটক একাডেমীয়ে দেই। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, আউনীআটী সত্ৰ অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? আউনীআটী সত্ৰ অসমৰ তলৰ কোনটো জিলাত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে, বৰপেটা, মাজুলী, নগাঁও এণ্ড লখিমপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মাজুলী। কেতিয়াবা কুৱেশ্যন আহিব পাৰে, আউনীআটী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কোনে প্ৰতিষ্ঠা কৰিছিল? আহোম ৰজা চুতামালা। চুতামালা আকৌ হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁ হিন্দু নাম লৈছিলে। চুতামালাই তেওঁৰ হিন্দু নামটো কি আছিলে? জয়ধ্বজ সিংহ। ঠিক আছে। কুৱেশ্যন নম্বৰ 18, সত্ৰীয় নৃত্য কোনে প্ৰৱৰ্তন কৰিছিল? সত্ৰীয় ডান্স ৱাজ ইন্ট্ৰডিউসড বাই। চাৰিটা অপশ্যন দিয়া আছে, শংকৰদেৱ, মাধৱদেৱ, মহেন্দ্ৰ কন্দলী এণ্ড দামোদৰ দেৱ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শংকৰদেৱ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19, হু ৰট প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে, মহেন্দ্ৰ কন্দলী, মাধৱদেৱ, হেম সৰস্বতী এণ্ড শংকৰদেৱ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব হেম সৰস্বতী। আৰু হেম সৰস্বতীয়ে আৰু এটা
গ্ৰন্থ লিখিছিল কি আছিলে নাম হৰগৌৰী সংবাদ কেতিয়াবা কোৱেশ্চন আহিব পাৰে হৰগৌৰী সংবাদ কোনে লিখিছিল বুলি তেতিয়া হ'ব হেম সৰস্বতী ঠিক আছে আমাৰ আজিৰ নেক্সট কোৱেশ্চন এণ্ড লাষ্ট কোৱেশ্চন নামঘোষা was written by নামঘোষা কোনে ৰচনা কৰিছিল চাৰিটা অপচন দিয়া আছে শংকৰদেৱ মাধৱ কন্দলী এণ্ড অনন্ত কন্দলী চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰ হ'ব নামঘোষা অপচন নম্বৰ বি মাধৱদেৱ আৰু নাম কীৰ্তন কোনে লিখিছিলে শংকৰদেৱ ইয়াত কনফিউজন নহ'ব নাম কীৰ্তন শংকৰদেৱ নামঘোষা মাধৱদেৱ আৰু নামঘোষা মাধৱদেৱে লিখা নামঘোষাক হেজাৰী ঘোষাও বুলি কোৱা হয় দেই এইটো কথা মনত থ'ব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আজিৰ এপিসোডটো ভাল লাগিলে ভিডিঅ'টো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ